অসমত যি বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন সেই কাউণ্টডাউন আৰম্ভ হৈছে আৰু প্ৰতিটো ৰাজনৈতিক দলেই যি তৎপৰতা সেই তৎপৰতা আৰম্ভ কৰিছে বিশেষকৈ 2021 চনত যিটো দলে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিটো দলে আত্মপ্ৰকাশ কৰিছে সেই দলটো আছিল অসম জাতীয় পৰিষদ অৰ্থাৎ সভাপতি লুৰিণজ্যোতি গগৈ দলটোৰ আৰু যিগৰাকী প্ৰাক্তন আছু নেতা আছুৰ সাধাৰণ সম্পাদক তেওঁৰ নেতৃত্বতে এই দলটোৱে আত্মপ্ৰকাশ কৰিছিল 2021 ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল অসম জাতীয় পৰিষদে কিন্তু তেওঁলোকে যি ধৰণে আশা কৰিছিল সেই আশা কৰা ধৰণে আসলে ফল লাভ কৰা নাছিল অৰ্থাৎ এটাও সমষ্টিত তেওঁলোকে জিকিবলৈ সক্ষম হোৱা নাছিল বিশেষকৈ যিগৰাকী লুৰিণজ্যোতি গগৈ নাহৰকটীয়া আৰু দুলিয়াজান দুটা বিধানসভা সমষ্টি এই দুইটা বিধানসভা সমষ্টিত তেওঁ পৰাজয় বৰণ কৰিবলগীয়া হৈছিল তেওঁ যেনে ধৰণে এটা জাতীয়তাবাদৰ শ্লোগান অসমীয়া স্বাভিমান অসমীয়া জাত্যভিমান বা এই অসমৰ বিভিন্ন যি জাতীয় কৃষ্টি সাংস্কৃতিক ৰক্ষা বা জাতীয় যিটো লক্ষ্য বা জাতীয়তাবাদ তাক লক্ষ্য কৰি তেওঁ যিটো দল আত্মপ্ৰকাশ কৰিছিল সেই দলটোৱে লাভ কৰা নাছিল আশানুৰূপ ফলাফল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে অসম জাতীয় পৰিষদে 2021 ৰ পৰা কিছু হলেও শিক্ষা লাভ কৰি 2026 ৰ যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত তেওঁলোকে এটা ভাল ফলাফল লাভ কৰিবৰ বাবে এটা তেওঁলোকে চেষ্টা চলাইছে তৎপৰতা আৰম্ভ কৰিছে কেইবাটাও সমষ্টিত তেওঁলোকে প্ৰাৰ্থীত্বৰ তালিকা সাজু কৰিছে কোনকেইটা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিব কোনকেইটা সমষ্টিত তেওঁলোকে জয়ী হোৱাৰ সম্ভাৱনা দেখিছে এইসমূহ তেওঁলোকে পৰিকল্পনা হাতত লৈছে আৰু সমান্তৰালকৈ জনকৌশল যুগুত কৰিছে অসম জাতীয় পৰিষদে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে অসম জাতীয় পৰিষদ প্ৰথম কথাটো হৈছে যে বিৰোধীৰ যি মিত্ৰতা বা বিৰোধী ঐক্য মঞ্চ এই বিৰোধী ঐক্য মঞ্চৰ এটা অন্যতম সহযোগী দল হৈছে অসম জাতীয় পৰিষদ কংগ্ৰেছৰ হৈতে তেওঁলোকে মিত্ৰতা স্থাপন কৰি 2026 ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ মন মেলিছে যদিও এতিয়ালৈকে মিত্ৰতা চূড়ান্ত হোৱা নাই বা যদিও এতিয়ালৈকে যি মিত্ৰতা সেই মিত্ৰতাই আনুষ্ঠানিকভাৱে এটা আনুষ্ঠানিকতা লাভ কৰা নাই আৰু আসন বুজাবুজি হোৱা নাই ইয়াৰ পিছতো কিন্তু অসম জাতীয় পৰিষদে এক প্ৰকাৰ দাবী উত্থাপন কৰিব হয়তো কংগ্ৰেছক অৰ্থাৎ বিগ ব্ৰাদাৰ কংগ্ৰেছক যে তেওঁলোকে 21 খনকৈ গুৰুত্বপূৰ্ণ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ হাজু তেওঁলোকে 21 খন আসন প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ তেওঁলোকে প্ৰাৰ্থীও সাজু কৰিছে আৰু 21 খন আসনত তেওঁলোকে প্ৰাৰ্থী দিব লাগে বুলি তেওঁলোকে হয়তো কংগ্ৰেছক তেওঁলোকে দাবী উত্থাপন কৰিব এয়া এক সম্ভাৱনা আৰু এই যে 21 খন আসন এই 21টা লোক সমষ্টি এই সমষ্টিসমূহে তেওঁলোকে কিছু সমষ্টিৰ বাবে তেওঁলোকে প্ৰাৰ্থী নাম চূড়ান্ত কৰিছে আমি যদি চাবলৈ যাওঁ তেওঁলোকে প্ৰায় 12ৰ পৰা 13টা এনেকুৱা সমষ্টি আছে যিসমূহ সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থীৰ নাম যি প্ৰাৰ্থিত্ব সেই প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে তাৰ ভিতৰত যদি আমি প্ৰথমতে চাওঁ যিটো জগদীশ ভূঞা হৈছে অসম জাতীয় পৰিষদৰ এগৰাকী জ্যেষ্ঠ নেতা তেওঁ দলটোৰ জন্মৰে পৰা তেওঁ আছে জগদীশ ভূঞা পূৰ্বে তেওঁ বিজেপিত আছিলে পৰৱৰ্তী সময়ত যি কা আন্দোলন হৈছিল কা আন্দোলনৰ পিছত তেওঁ অসম জাতীয় পৰিষদত আত্মপ্ৰকাশ কৰাৰ পিছত তেওঁ এই দলটোৰ এক গুৰুত্বপূৰ্ণ নেতা হিচাপে বা এগৰাকী জ্যেষ্ঠ নেতা হিচাপে তেওঁ আছে এই জগদীশ ভূঞাই হদিয়াত 2021 বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু এইবাৰো হয়তো যদি কিবা কাৰণত হদিয়া সমষ্টি কংগ্ৰেছে বা মিত্ৰ দলে এৰি দিয়ে তেন্তে এই হদিয়া সমষ্টিতে পুনৰ প্ৰাৰ্থী হ'ব জগদীশ ভূঞা একেদৰে যিটো খুৱাং বিধানসভা সমষ্টি খুৱাঙত 2021 লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰা নাছিল কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে যে তেওঁ খুৱাং সমষ্টিত তৎপৰভাৱে হৈ আছে আৰু তাত সাংগঠনিকভাৱে তেওঁ কিছু কাম কৰি আছে আৰু এই খুৱাং সমষ্টিতে হয়তো লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব লাভ কৰিব হয়তো নহয় তেওঁ এইটো সম্ভাৱনাই প্ৰায় 100% যে লুৰিণজ্যোতি গগৈ এই খুৱাং সমষ্টিৰ প্ৰাৰ্থী হ'ব আৰু বিজেপিৰ বৰ্তমানৰ যিগৰাকী বিধায়ক চক্ৰধৰ গগৈ আছে তাত বিজেপিয়ে কোন প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়ে এতিয়ালৈকে ক'ব পৰা হোৱা নাই কিন্তু তাত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে আচলতে এঘৰি যুঁজিব লাগিব বৰ্তমান শাসকীয় যিটো দল বিজেপি সেই বিজেপি এঘৰি যুঁজিব লাগিব 2021 লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়াত পৰাস্ত হৈছিল দুলিয়াজানতো পৰাস্ত হৈছিল কিন্তু এইবাৰ তেওঁ খুৱাঙক বাছনি কৰিছে আৰু খুৱাঙতে তেওঁ হয়তো নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু তেওঁ এক প্ৰকাৰ এঘৰি যুঁজিবৰ কাৰণে সাজু হৈছে এই খুৱাং সমষ্টিত একেধৰণে আমি চাওঁ যে হদিয়া সমষ্টিৰ কথা ইতিমধ্যে আমি কৈছোঁ য'ত নেকি জগদীশ ভূঞা আছে জগদীশ ভূঞাই হদিয়া সমষ্টিৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে তেওঁ সাজু হৈছে ইয়াৰ পিছতে যদি আন এটা সমষ্টি চাওঁ সেয়া হৈছে ধেমাজি য'ত নেকি নৰেন পাও নামৰ এগৰাকী নেতা এই ধেমাজি সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা আছে বা তাত তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যাশী চিচি বৰগাঁও এইকাৰণেই গুৰুত্বপূৰ্ণ যে চিচি বৰগাঁও এটা নতুন সমষ্টি যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যিসমূহ নতুনকৈ গঠন হৈছে সমষ্টি তাৰ ভিতৰত অন্যতম হৈছে চিচি বৰগাঁও এই চিচি বৰগাঁও যিটো অসম জাতীয় পৰিষদৰ ইয়াত প্ৰাৰ্থিত্ব
প্ৰত্যাশী আছে চিত্ৰ বসুমতাৰী বা চিত্ৰৰঞ্জন বসুমতাৰী তেওঁ এগৰাকী প্ৰাক্তন আছু নেতা 2021 বিধানসভা নিৰ্বাচনত তেওঁ ধেমাজিৰ পৰা অৱতীৰ্ণ হৈছিল ৰণোজ পেগুৰ বিৰুদ্ধে আৰু এগৰাকী নেতা তাত পৰাস্ত হৈছিল বা পৰৱৰ্তী সময়ত মাজুলীৰ যি উপনিৰ্বাচন সেই মাজুলীৰ উপনিৰ্বাচনত চিত্ৰ বসুমতাৰী এগৰাকী এজেপিৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আছিল তেওঁ তাতো পৰাভূত হৈছিল কিন্তু এইবাৰ 2026ত তেওঁ মন মেলিছে চিচিবৰ গাঁৱৰ পৰা এই কাৰণেই মন মেলিছে যে ধেমাজিৰ যি বিধানসভা সমষ্টি সেই ধেমাজিৰ বিধানসভা সমষ্টিৰ এটা অংশ এবাৰ চিচিবৰ গাঁও যিটো সমষ্টি নতুনকৈ গঠন হৈছে এই সমষ্টিটোত সোমাই পৰিছে আৰু সেইবাবে তেওঁ এই সমষ্টিটোৰ পৰা তেওঁ বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হ'বৰ বাবে তেওঁ মন মেলিছে বা প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা সেইবাবে চিচিবৰ গাঁও এটা গুৰুত্বপূৰ্ণ সমষ্টি কিন্তু এই সমষ্টিটো কংগ্ৰেছে এৰি দিয়ে নিদিয়ে অসম জাতীয় পৰিষদত সেয়াও গুৰুত্বপূৰ্ণ হ'ব সমান্তৰালকৈ চিচিবৰ গাঁও সমষ্টিটো লাগে বুলি দাবী কৰি আছে অখিল গগৈ যিহেতু অখিল গগৈৰ যি ৰাইজৰ দল সেই ৰাইজৰ দলো এই বিৰোধী ঐক্যত আছে সেইবাবে চিচিবৰ গাঁও সমষ্টি কেৱল অসম জাতীয় পৰিষদে নহয় এই সমষ্টি এবাৰ বিচাৰিছে আপোনাৰ এই সমষ্টি বিচাৰিছে ৰাইজৰ দলো ইয়াৰ পিছত যদি আমি চাবলৈ যাওঁ আন এটা সমষ্টি হৈছে যে মাহমৰা সমষ্টিৰ যিগৰাকী বিধায়ক বৰ্তমান তেওঁ হৈছে যোগেন মোহন আৰু যোগেন মোহন বৰ্তমান মন্ত্ৰী হৈ আছে অসম হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কেবিনেটৰ সেই মন্ত্ৰীগৰাকীয়ে টিকট পাই নাপায় পিছৰ কথা যদিহে কিবা কাৰণত তাত মানে মাহমৰা সমষ্টিটো অসম জাতীয় পৰিষদে এৰি দিয়ে তেন্তে মানিক গগৈক হয়তো প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে লুৰিণজ্যোতি গগৈ নেতৃত্বত থকা এই দলটোৱে বা এই অসম জাতীয় পৰিষদে পূৰ্বতে মানিক গগৈ নিৰ্বাচন খেলিছে 2021 চনত পৰাস্ত হৈছিল কিন্তু এবাৰ তেওঁ মাহমৰা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে এয়া হৈছে গীতাৰ্থ শইকীয়া ডিগবৈ এটা বিধানসভা সমষ্টি ডিগবৈ বিধানসভা সমষ্টি তেওঁলোকে কংগ্ৰেছক দাবী কৰিব বা কংগ্ৰেছৰ পৰা বিচাৰিব আৰু ডিগবৈ বিধানসভা সমষ্টিত তেওঁলোকে গীতাৰ্থ শইকীয়া নামৰ এগৰাকী যুৱ নেতা 2024ত তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিছিল আৰু এইগৰাকী যুৱ নেতাক তাত প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ডিগবৈ যিটো বিধানসভা সমষ্টি এই ডিগবৈ বিধানসভা সমষ্টিটোক লৈ এটা কথাটো গুৰুত্বপূৰ্ণ যে তাত বিজেপিয়ে কাক প্ৰাৰ্থিত্ব দিব তাত যদি বৰ্তমানৰ যিগৰাকী বিধায়ক আছে বিজেপিৰ সুৰেন ফুকন তাত যদিহে কিবা কাৰণত টিকট নাপায় তেন্তে সুৰেন ফুকনে জাতীয় পৰিষদত যোগদান কৰি টিকট ল'ব নেকি সেয়াও আজিৰ দিনত ডাঙৰ প্ৰশ্ন কিয়নো এনেকুৱা এক খবৰ আহি পৰিছে যে যিগৰাকী বিজেপিৰ বৰ্তমানৰ বিধায়ক তেওঁ কিন্তু কিছু পৰিমাণে কথা বতৰাত মিলিত হৈছে বা এটা যোগাযোগত আছে বুলি গম পোৱা গৈছে কিবা কাৰণত তেওঁ যদি অসন্তুষ্ট হয় বা বিজেপিৰ পৰা তেওঁ আঁতৰি অসম জাতীয় পৰিষদত যোগদান কৰে তেওঁ হয়তো ডিগবৈৰ প্ৰাৰ্থী হ'ব নেকি এই ধৰণৰ এটা প্ৰশ্ন উত্থাপন হৈছে কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে যে ডিগবৈ সমষ্টিটোক কংগ্ৰেছে আচলতে অসম জাতীয় পৰিষদক এৰি দিব নে নিদিয়ে সেয়াও এটা খুব ডাঙৰ প্ৰশ্ন তাত কিন্তু থাকিব তাৰপিছত হৈছে মৰিগাঁও যিটো সমষ্টিত য'ত নেকি বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী আছে 2021 চনত এগৰাকী বাণী দাসে মৰিগাঁও সমষ্টিটো প্ৰতিদ্বন্দ্বিতা কৰিছিল এটা ভাল সংখ্যক যথেষ্ট এটা ভাল সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল বাণী দাসে 2021ত এইবাৰো বাণী দাস যদিও মৰিগাঁও সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ আৰু যদি এই সমষ্টিও কংগ্ৰেছে মৰিগাঁও সমষ্টিটো যদি কংগ্ৰেছে এৰি দিয়ে তেন্তে বাণী দাসেই এই সমষ্টিটোৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ'ব ইয়াৰ পিছত আমি যদি চাওঁ তেন্তে যি পলাশবাৰী এটা সমষ্টি পলাশবাৰীত পংকজ লোচন গোস্বামী এজন শক্তিশালী নেতা অসম জাতীয় পৰিষদৰ এই পংকজ লোচন গোস্বামীৰ হয়তো ভাগ্যোদয় হ'ব পাৰে এগৰাকী প্ৰাৰ্থী হিচাপে আৰু পলাশবাৰী সমষ্টিৰ কথা যদি আমি ক'বলৈ যাওঁ তেন্তে তাত হেমাংগ ঠাকুৰীয়া যিগৰাকী বৰ্তমান বিজেপিৰ বিধায়ক আৰু তেওঁৰ সমান্তৰালকৈ আন এগৰাকী তেওঁ প্ৰতিদ্বন্দ্বীয়ে ক'ব লাগিব যদিও একেটা দল হিমাংশু শেখৰ বৈশ্য তেওঁলোকৰ মাজৰ যি সংঘাত সেই সংঘাতক লৈ কিছু পৰিমাণে বিতুষ্ট হৈছে ৰাজ্যিক বিজেপি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল আৰু তাত বিজেপিৰ কোন প্ৰাৰ্থী হয় সেয়াও গুৰুত্বপূৰ্ণ হ'ব আৰু সমষ্টিটোত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে এঘৰি যুঁজিবৰ কাৰণে সাজু হৈছে অসম জাতীয় পৰিষদৰ পংকজ লোচন গোস্বামী নামৰ নেতাগৰাকী অৰ্থাৎ পলাশবাৰীৰ দৰে এটা গুৰুত্বপূৰ্ণ সমষ্টি এই পলাশবাৰী সমষ্টিটো হয়তো কিবা কাৰণত যদি কংগ্ৰেছে এৰি দিয়ে তাত তেতিয়া অসম জাতীয় পৰিষদৰ পংকজ লোচন গোস্বামী প্ৰাৰ্থিত্ব হ'ব বিন্নাকান্দি ৰেজাউল কৰিম চৌধুৰী এগৰাকী নেতা তেওঁ যথেষ্ট শক্তিশালী নেতা বুলি জানিব পৰা গৈছে তাত আৰু এই সমষ্টিটো একাৰণে গুৰুত্বপূৰ্ণ কিছুদিন পূৰ্বে যি পিপুলছ পালছ নামৰ সংস্থাটোৰ যি অপিনিয়ন পোল আছিল এই অপিনিয়ন পোলত কোৱা হৈছিল যে যিটো সমষ্টিত জিকাৰ সম্ভাৱনা আছে অসম জাতীয় পৰিষদ সেই একমাত্ৰ সমষ্টিটো হৈছে বিন্নাকান্দি অৰ্থাৎ নতুনকৈ গঠন হোৱা এই বিন্নাকান্দি সমষ্টি যথেষ্ট সংখ্যালঘু ভোটাৰ তাত এটা সংখ্যালঘুৰ প্ৰধান সমষ্টি এই বিন্নাকান্দিত এবাৰ ৰেজাউল কৰিম চৌধুৰীয়ে হয়তো প্ৰাৰ্থিত্ব পাব পাৰে আৰু অসম জাতীয় পৰিষদৰ পৰা যদি বিন্নাকান্দিত এইজন নেতাই পায় তেন্তে তেওঁ এটা তাত সাংঘাতিক ধৰণে যুঁজ দিব সেই কথা ইতিমধ্যে নিশ্চিত হৈ পৰিছে এগৰাকী শক্তিশালী নেতা বুলি জানিব পৰা গৈছে তাৰপিছত আমি চাওঁ ৰাজেন গোহাঁই বহৰমপুৰ সমষ্টিৰ পৰা তেওঁ টিকট বিচাৰিছে আৰু আজিও তেওঁ এটা মন্তব্য কৰিছে যে অসম জাতীয় পৰিষদৰ লগত যেতিয়া অজিত ভূঞাৰ যিটো দল সেই দলটোৰ যেতিয়া
মহামিলন আজি হৈছিলে সেই মহামিলনৰ অনুষ্ঠানত ভাগ লৈ তেওঁ ৰাজেন গোহাঁয়ে কৈছে যদিহে দলে ভাবে বা তেওঁৰ যদি সকলো ঠিকেই থাকে তেন্তে হয়তো ব্ৰহ্মপুৰত তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে অৰ্থাৎ ব্ৰহ্মপুৰ এনেকুৱা এটা সমষ্টি য'ত নেকি প্ৰফুল্ল কুমাৰ মহন্তৰ দুৰ্গ আছিল কিন্তু 2021 চনত সেই সমষ্টিত অগপৰ বিপৰীতে বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়ে জিতু গোস্বামীক আৰু জিতু গোস্বামী তাৰ পৰা জয়ী হৈ আহে বৰ্তমান জিতু গোস্বামী ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক হৈ আছে আৰু সেই সমষ্টিটো ৰাজেন গোহাঁই যিগৰাকী এগৰাকী জ্যেষ্ঠ বিজেপি নেতা যি 4বাৰকৈ সাংসদ হৈছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী হৈছে বিজেপিৰ পৰাই কিছুদিন পূৰ্বে তেওঁ অসন্তুষ্টি ব্যক্ত কৰি বা তেওঁ বিভিন্ন নিৰাশ হৈ তেওঁ দল এৰিলে আৰু দল এৰি তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰিলে আৰু অসম জাতীয় পৰিষদত যোগদান কৰি তেওঁ বৰ্তমান ব্ৰহ্মপুৰ সমষ্টিৰ এগৰাকী প্ৰাৰ্থিত প্ৰবল দাবীদাৰ হিচাপে নিজকে আগবঢ়াই নিছে বা তেওঁ তেনেধৰণে আগবাঢ়িছে আৰু এগৰাকী জ্যেষ্ঠ নেতা বিজেপিৰ প্ৰাক্তন নেতা জ্যেষ্ঠ নেতা অভিজ্ঞতা সম্পন্ন আৰু এইগৰাকী নেতাই কিন্তু এতিয়া ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদৰ টিকটত ব্ৰহ্মপুৰৰ পৰা নিৰ্বাচন খেলিবৰ বাবে সাজু হৈছে ইয়াৰ পিছৰ সমষ্টিটো হৈছে বজালী ব্ৰজেন বৰুৱা এইটো এটা নতুন সমষ্টি বজালী পূৰ্বতে বজালীত সমষ্টি নাছিলে এই সমষ্টিটোত এগৰাকী ব্ৰজেন বৰুৱা নামৰ আন এগৰাকী নেতা অসম জাতীয় পৰিষদৰ পৰা সাজু হৈছে তিনিচুকীয়া শমশেৰ সিঙে তাত কুচকাৱাজ চলাই আছে অসম জাতীয় পৰিষদৰ কিন্তু এই তিনিচুকীয়াত আচলতে কংগ্ৰেছে কিমান দূৰ এৰি দিব বা নিদিব সেয়া এতিয়ালৈকে কোনো ধৰণৰ আলোচনা হোৱা নাই সেয়া খুব গুৰুত্বপূৰ্ণ হৈ আছে অসম জাতীয় পৰিষদৰ বাবে কিন্তু তেওঁলোকে হয়তো প্ৰাৰ্থী তেনেধৰণে সাজু কৰিছে ইয়াৰ উপৰিও অন্য কেইবাটাও সমষ্টি আছে য'ত তেওঁলোকে কুচকাৱাজ চলাই আছে নিৰ্বাচনী কুচকাৱাজ তাৰ ভিতৰত আছে সৰুপথাৰ চেঙা দক্ষিণ কৰিমগঞ্জ তেজপুৰ সৰুপথাৰ কথাটো হৈছে এনেকুৱা যে 2021 চনত সৰুপথাৰ সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ নিৰ্বাচন অৱতীৰ্ণ হৈছিল ৰাজু ফুকন পৰাস্ত হৈছিল বিশ্বজিৎ ফুকনৰ হাতত তাত বিশ্বজিৎ ফুকন বিজেপিৰ পৰা জয়ী হৈ আহিছিল বিধায়ক হিচাপে কিন্তু এইবাৰ সৰুপথাৰত ৰাজু ফুকনটো আছে এগৰাকী প্ৰাৰ্থী হিচাপে বা তেওঁ নিৰ্বাচন খেলিবলৈ ইচ্ছা আছে বা কোনোবাই কয় তেওঁ নাইও কিন্তু তাত আন এগৰাকী বিজেপি নেতা আছে জীৱন শইকীয়া এই জীৱন শইকীয়া নামৰ নেতাগৰাকীও কিছু পৰিমাণে যোগাযোগত থকাৰ খবৰ আহি পৰিছে অৰ্থাৎ যদিহে কিবা কাৰণত তেওঁ অসন্তুষ্ট হয় বা তেওঁ নাথাকে বিজেপিৰ আৰু যদি অসম জাতীয় পৰিষদক এই সমষ্টিটো এৰি দিয়ে তেন্তে হয়তো অসম জাতীয় পৰিষদৰ পৰা তেওঁ টিকট পাব পাৰে বুলি এনেকুৱা এক আলোচনা চলিছে কিন্তু ডাঙৰ কথাটো হৈছে তাত কংগ্ৰেছৰ নেত্ৰী আছে ৰজলিনা তিৰ্কী আছে অৰ্থাৎ এই সমষ্টিটো সৰুপথাৰ সমষ্টিটো কংগ্ৰেছে এৰি দিবনে নিদিয়ে সেয়া এক প্ৰকাৰ সন্দেহজনক অৱস্থিতিত বৰ্তমান আছে চেঙা এটা সংখ্যালঘু প্ৰধান সমষ্টি আৰু চেঙাৰ পৰা এটা কথা খবৰ আহিছে যে মামুন ইমদাদুল হক চৌধুৰী নামৰ যিগৰাকী নেতা এটা সময়ত AIDFৰ পৰা বিধায়ক হৈছিল নাওবৈচা সমষ্টিৰ পৰা কিন্তু নাওবৈচা সমষ্টি এবাৰ ৰিজাৰ্ভ কৰি দিয়া হৈছে সংৰক্ষিত কৰি দিয়া হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটোৰ পৰা তেওঁ যিহেতু টিকট লাভ কৰিব নোৱাৰে এগৰাকী সংৰক্ষিত এটা সমষ্টি এই যি মামুন ইমদাদুল হক চৌধুৰী তেওঁ হয়তো যদি অসম জাতীয় পৰিষদত যোগদান কৰে তেওঁ হয়তো চেঙা সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ হ'ব পাৰে বা চেঙা সমষ্টিৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিবৰ বাবে চেষ্টা চলাব তাৰপিছত দক্ষিণ কৰিমগঞ্জত তেওঁলোকৰ এগৰাকী নেতা আছে তেজপুৰৰ এইবাৰ কাৰণে আলোচনাৰ বিষয় হৈ পৰিছে বৃন্দাবন গোস্বামী যিগৰাকী অগপ নেতা এই বৃন্দাবন গোস্বামীৰ সৈতে কিছু পৰিমাণে যোগাযোগত আছে লুৰিণজ্যোতি গগৈ যদিহে কিবা কাৰণত বৃন্দাবন গোস্বামী 2021 চনত টিকট লাভ কৰা নাছিল অগপৰ পৰা তাত পৃথিৱীৰাজ ৰাভাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল পৃথিৱীৰাজ ৰাভা অগপৰ পৰা জয়ী হৈ আহিছিল তেওঁ বৰ্তমান বিধায়ক কিন্তু তেজপুৰ সমষ্টিত এইবাৰ কোনে প্ৰাৰ্থিত্ব পায় বিজেপিয়ে খেলক বা অগপাহে গুৰুত্বপূৰ্ণ হ'ব আৰু যদি কিবা কাৰণত বৃন্দাবন গোস্বামী সন্তুষ্ট হয় লুৰিণজ্যোতি গগৈৰ কাম কাজত বা লুৰিণজ্যোতি গগৈৰ সৈতে যি বাৰ্তালাপ চলি আছে সেয়া যদি সঠিক মতে আগবাঢ়ে হয়তো তেজপুৰ সমষ্টিত বৃন্দাবন গোস্বামীৰ টিকটৰ এজন প্ৰবল দাবীদাৰ হ'ব বুলি জানিব পৰা গৈছে একেধৰণে এইকেইটা সমষ্টি তাৰ লগে লগে আন কেইবাটাও সমষ্টি তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছে কৈছোঁ যে 21টা যি বিধানসভা সমষ্টি টিহু এটা নতুনকৈ সৃষ্টি হোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যোৰহাট ডিগবৈক লৈ তেওঁলোকে বিশেষ ৰণকৌশল যুগুত কৰিছে আচলতে যোৰহাটৰ কথাটো এইকাৰণে আলোচনা হৈছে যে তাত যিগৰাকী বৰ্তমান বিধায়ক হৈ আছে তেওঁ হৈছে হিতেন্দ্ৰনাথ গোস্বামী অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ সেইগৰাকী হিতেন্দ্ৰনাথ গোস্বামী হয়তো এইবাৰ বিজেপিৰ টিকট নাপাব পাৰে বুলি বহুতে চৰ্চা চলি আছে আৰু তাত সিদ্ধাংক অংকুৰ বৰুৱা বা অন্য কেইবাজনো বিজেপি প্ৰাৰ্থীৰ অগ্ৰাধিকাৰ বা তেওঁলোকে টিকট প্ৰত্যাশী যদিহে কিবা কাৰণত হিতেন্দ্ৰনাথ গোস্বামীৰ সৈতেও কিছু যোগাযোগ চলিছে বুলি খবৰ আহিছে অৰ্থাৎ তাত যদি হিতেন্দ্ৰনাথ গোস্বামী যদি অজাপমুখী হয় বা অসম জাতীয় পৰিষদত যোগদান কৰে তাত তেওঁ টিকট পাব নেকি বা তেওঁ অসম জাতীয় পৰিষদত যোগদান কৰি তাত তেওঁ বিৰোধী ঐক্যৰ এগৰাকী প্ৰাৰ্থী হিচাপে উমৈহতীয়া প্ৰাৰ্থী হিচাপে যোৰহাট সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে সেয়া খুব গুৰুত্বপূৰ্ণ বিষয় কিন্তু কংগ্ৰেছে সমষ্টিটোক কিমান দূৰ এৰি দিয়ে বা নিদিয়ে তেওঁলোকৰ প্ৰাৰ্থীক তাত অগ্ৰাধিকাৰ দিব নেকি এই কথাবিলাক আজিৰ দিনত খুব গুৰুত্বপূৰ্ণ হৈ আছে সেইবাবে বিৰোধীৰ যি মিত্ৰতা
এই বিৰোধীৰ মিত্ৰতাটো খুব ডাঙৰ কথা আৰু তেওঁলোকৰ আসন বুজাবুজি হ'ব সকলো আলোচনাৰ বা সম্ভাৱনাৰ পৰৱৰ্তী সময়ত যি ফলশ্ৰুতি সেই ফলশ্ৰুতিটো হ'ব আটাইতকৈ লক্ষণীয় তাৰ পিছত আহিছিল লখিমপুৰৰ যিগৰাকী প্ৰাক্তন বিধায়ক বা যিগৰাকী অগপ নেতা আছিল উৎপল দত্ত অজাপত অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে আৰু যদি এয়াই হয় যদি অসম জাতীয় পৰিষদত তেওঁ যোগদান কৰে তেন্তে এইগৰাকী উৎপল দত্ত তেওঁ হয়তো অসম জাতীয় পৰিষদৰ পৰা লখিমপুৰ বিধানসভা সমষ্টিৰ বাবে হয়তো প্ৰাৰ্থী হ'ব পাৰে বা প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ হ'ব পাৰে কিন্তু এতিয়ালৈকে তেওঁ যোগদান কৰা নাই কেতিয়াকৈ যোগদান কৰে বা তেওঁ চৰ্চা চলি আছে যোগদান কৰিব বুলি যদিহে যোগদান কৰে তাৰ পিছত কি হ'ব সেয়া হ'ব খুব গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যে আমি মামুন ইমদাদুল হক চৌধুৰীৰ কথা কৈছোঁ বৃন্দাবন গোস্বামীৰ সৈতেও কথা বতৰা চলি আছে বুলি আমি জনাইছোঁ এই ধৰণে বহু কেইগৰাকী বৰ্তমানৰ বিধায়ক আৰু প্ৰাক্তন নেতা প্ৰাক্তন বিধায়ক তেনেকুৱা ধৰণৰ নেতাৰ সৈতে তেওঁলোকৰ যোগাযোগ অব্যাহত আছে আৰু এই ধৰণে অসম জাতীয় পৰিষদ বৰ্তমান বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই যিখন প্ৰাৰ্থী তালিকা তেওঁলোকে কোনে কিমান কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পায় বা তেওঁলোকৰ ভাগ্যোদয় হয় সেয়া সময়ে ক'ব এইকাৰণে সময়ে ক'ব যে তেওঁলোকৰ যি মিত্ৰতা সেই মিত্ৰতা এতিয়ালৈকে চূড়ান্ত হোৱা নাই কংগ্ৰেছৰ সৈতে যিটো আসন বুজাবুজি সেই আসন বুজাবুজি এতিয়ালৈকে চূড়ান্ত হোৱা নাই গৌৰৱ গগৈয়ে কৈছে যে 100খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু ইয়াৰ পৰিৱৰ্তে অজাপয়ো ঠিক 20ৰ পৰা 21খন আসন বিচাৰিছে ৰাইজৰ দলো ঠিক একেধৰণে 20খন আসন তেওঁলোকে বিচাৰিছে এই দলসমূহে যি ধৰণে আসন বিচাৰিছে বা যি ধৰণে তেওঁলোকে আশা প্ৰকাশ কৰিছে ইয়াক গৌৰৱ গগৈ বা কংগ্ৰেছে কেনেদৰে গ্ৰহণ কৰে বা কিমানখন আসন তেওঁলোকক এৰি দিয়ে সেয়া হ'ব গুৰুত্বপূৰ্ণ কিন্তু আজিৰ দিনত এটাই খুব স্পষ্ট পোৱা গৈছে যে স্পষ্টকৈ প্ৰতিফলিত হৈছে এই অসমৰ ৰাজনীতিৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদ কিছু পৰিমাণে বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে তেওঁলোকে প্ৰাৰ্থীও সাজু কৰিছে কেইবাজনো নেতাৰ সৈতে তেওঁলোক যোগাযোগত আছে বৰ্তমানৰ বিধায়কে হওক প্ৰাক্তন বিধায়কে হওক যোগাযোগত আছে আৰু তেওঁলোকে যি ধৰণে আগবাঢ়িছে ৰণকৌশল যুগুত কৰিছে সেয়া পৰৱৰ্তী সময়ছোৱাত কিমান লাভান্বিত হয় বা তেওঁলোকৰ বাস্তৱত প্ৰতিফলন হয় সেয়া সময়ে ক'ব কিন্তু আসন বুজাবুজি কংগ্ৰেছৰ সৈতে আসন বুজাবুজি তেওঁলোকৰ স্থিতি কি হ'ব আৰু কেনেধৰণে তেওঁলোকে দৰদম কৰিব আসনক লৈ সেয়া এতিয়া তেওঁলোকৰ বৈঠকৰ বাবে সকলো অপেক্ষা কৰি থাকিবলগীয়া হ'ব আৰু এই বৈঠকেই চূড়ান্ত এটা দিশ নিৰ্ণয় কৰিব যে এইবাৰ অসম জাতীয় পৰিষদে কেইখনত আসনত প্ৰতিদ্বন্দ্বিতা কৰিব যদিহে কিবা কাৰণত তেওঁলোক এই সমীকৰণটোত আচলতে সন্তুষ্ট নহয় তেওঁলোকে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি আৰু সেয়াও পৰৱৰ্তী সময়ছোৱাত এক বিচাৰ্যৰ বিষয়ৰূপে পৰিচিত হ'ব